যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম 25,000ক আমি দিলো আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজসাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিম অসম আত্মনিৰ্ভৰ আঁচনিৰ সিলেকশ্যন মেছেজ আহিলনে আপোনাৰ আৰু হয়তো বহুতে ভাবি আছে যে সিলেকশ্যন হ'লে কেনেকৈ গম পাম ফাইনেল লিষ্ট ক'ত পাম আৰু সিলেকশ্যন হৈছে নে হোৱা নাই কেনেকৈ চেক কৰিম ফাইনেল লিষ্টটো ক'ত চেক কৰিম সেই কথাটো আপোনালোকক এই ভিডিঅ'টোত কম মই আপোনালোকক ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব আৰু যিখিনি বন্ধু বান্ধৱীয়ে বিশ্বাস নকৰে সেইখিনি বন্ধু বান্ধৱীয়ে ভিডিঅ'টো ইয়াতে স্কিপ কৰি দিয়ক আৰু যিখিনি বন্ধু বান্ধৱীয়ে নিগেটিভ মাইণ্ডৰ কমেণ্ট কৰি আছে সেইখিনি বন্ধুৱে এইখিনিৰ পৰা ভিডিঅ'টো আঁতৰি দিয়ক সিলেকশ্যন মেছেজ আৰু ফাইনেল লিষ্ট আপোনালোকে কেনেকৈ পাব সেইটো মই আপোনালোকক কওঁ আপোনালোকে সিলেকশ্যন মেছেজটো মোবাইলত নিজৰে পাব বা মেইলত পাব কিন্তু লিষ্টটো আপোনালোকে ক'তো বিচাৰি নাপায় সেই কথাটো মনত ৰাখিব লিষ্টটো আপোনালোকে ক'তো বিচাৰি নাপায় আপোনালোকে যদি সিলেকশ্যন হয় DIC অফিচৰ পৰা আপোনালোকক ফোন কৰিব যে আপুনি সিলেকশ্যন হৈছে আপোনাৰ ট্ৰেইনিঙৰ কাৰণে আপোনাক মাতা হৈছে সেইটো কথা আপুনি জানিব পাৰিব আৰু যেতিয়া আপোনালোকক পইচা দিব টাইম হ'ব আপোনালোকৰ সিলেকশ্যন গোটেই কমপ্লিট হৈ যাব লিষ্টত আপোনাৰ নাম হ'ব তেতিয়া হয়তো আপোনাক গুৱাহাটীত মাতিব যে আপুনি সিলেকশ্যন হৈছে আপুনি গুৱাহাটীলৈকে খানাপাৰালৈকে আহিব সেইটো ছেপ্টেম্বৰ মাহৰ কথা গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মই আপোনালোকক কথাখিনি ভালদৰে বুজাই দি আছোঁ অসম আত্মনিৰ্ভৰ আঁচনিৰ ট্ৰেইনিং আৰম্ভ হৈছে নে হোৱা নাই তাক লৈ বহুত যুৱক যুৱতীৰ খেলি মেলি লাগি আছে আপোনালোকে কেনেধৰণে শুনিছে বা কেনেদৰে দেখিছে নিজত সেইটো মই ক'বলৈ নাযাওঁ অসম আত্মনিৰ্ভৰ আঁচনিৰ ট্ৰেইনিং আৰম্ভ হৈছে আৰু ট্ৰেইনিং চলি আছে বৰ্তমান হয়তো প্ৰত্যক্ষ ডিষ্ট্ৰিক্টতে নহ'ব পাৰে কিন্তু প্ৰায় ডিষ্ট্ৰিক্টতে চলি আছে আৰু ট্ৰেইনিং হৈও গ'ল আৰু ট্ৰেইনিং দিও আহিলে সকলোখিনি যদি আপোনালোকে জানিবলৈ ইচ্ছা থাকে মোৰ হোৱাটছআপ গ্ৰুপটোত আপোনালোকে জইন হ'ব মই লিংকটো কমেণ্ট বক্সত দি দিম আপোনালোকক তাত গৈ কিনে আপোনালোকে সুধিব পাৰিব নিজে যে ট্ৰেইনিং কোনে দি আহিছে কোনে দি অহা নাই আৰু ট্ৰেইনিঙত কেনেধৰণে মেছেজ আহিছে কেনেধৰণে ফটো আপলোড কৰিছে আৰু কেনেধৰণে ভিডিঅ'বিলাক তাত বনাইছে মানুহবিলাকে চাব পাৰিব যে ট্ৰেইনিঙত কেনেধৰণৰ কথা সুধিছে সকলো কথা আপোনালোকে জানিব পাৰে গতিকে আপোনালোকে হোৱাটছআপ গ্ৰুপটো 100% জইন হৈ ল'ব এনে কমেণ্ট বক্সত আপোনালোকে পেক পেকাই থাকিব নালাগে আৰু যিখিনি বন্ধু বান্ধৱী এটাকৈ বৰ্তমান ট্ৰেইনিং দি আহিলে আকৌ আগষ্ট মাহত এটা ট্ৰেইনিং দিব লাগিব ট্ৰেইনিং মানে দুটাকৈ দিব লাগিব দুবাৰ হ'ব আগতেও দুবাৰকৈ আছিলে আৰু এইবাৰো দুবাৰেই হ'ব আগতে কেৱল 1.0 দুটা ইণ্টাৰভিউ পাতিছিলে এইবাৰ ইণ্টাৰভিউ এটাই ট্ৰেইনিং দুটা গতিকে আপোনালোকৰ কথাটো মনত ৰাখক আৰু যিখিনি বন্ধু বান্ধৱী বিশ্বাস নকৰে মোৰ ক'বলগীয়া একো নাই যিখিনি বন্ধু বান্ধৱী বিশ্বাস কৰে মই সেইখিনিৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ যোনে এনে ফটোৱা বুলি ভাবিছে ফটোৱা বুলি ভাবক ক'বলগীয়া মোৰ একো নাই আৰু আপোনালোকৰ যদি সিলেকশ্যন মেছেজ আহিছে তেতিয়াহে আপোনালোকক ট্ৰেইনিঙত মাতিব যদি আপোনালোকৰ সিলেকশ্যন মেছেজ অহা নাই আপোনালোকক ট্ৰেইনিঙত নাপাতে ট্ৰেইনিঙত নামাতে গতিকে আপোনালোকে পেক পেকাই থাকিও এনে লাভ নাই আৰু সঁচা কথা মই এতিয়া ক'বলৈ যাওঁ বহুতে বিশ্বাস নকৰা মানুহখিনিয়ে নিজে ঠগ খাব আৰু মই আগতে কৈছিলোঁ যে আপোনালোকৰ মোবাইল নাম্বাৰবিলাক এক্টিভ ৰাখিব হয়তো মোবাইল নাম্বাৰ কিছুমান এক্টিভ ৰাখা নাই সেনেকুৱা কিছু মাইনাছ হ'ব সেইটো কাৰণে আপোনালোকক মই জনাই থলোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ হয়তো বেয়া লাগিব পাৰে ভালো লাগিব পাৰে সেইটো মই নাযাওঁ ক'বলৈ নাযাওঁ আৰু মই চেনেলটো যে ছাবস্ক্ৰাইব কৰাৰ কথা নকওঁ কাৰণ কিয় নকওঁ আপোনালোকে বিশ্বাস নকৰে মই ক'বলগীয়া একো নাই ট্ৰেইনিং আৰম্ভ হৈছে মই সেইটো কথা ক'লোঁ আৰু লাষ্ট এটা কথা কওঁ আপোনালোকক ছেকেণ্ড ইণ্টাৰভিউ এইবাৰ নহয়